আৰক্ষী বিভাগত নিযুক্তিৰ সপোন এজাক যুৱক যুৱতীৰ শাৰীৰিক অনুশীলনত ব্যস্ত হৈ পৰিছে যুৱক যুৱতীসকল। মুখ্যমন্ত্ৰীৰ 2 লাখ নিযুক্তিৰ ঘোষণাৰ পাছতে আৰম্ভ কৰিছে অনুশীলন। আৰক্ষী বিভাগত নিযুক্তি লাভ কৰাৰ হেঁপাহ এইসকল যুৱক যুৱতীৰ। নলবাৰী মিলন হাইস্কুল পানীগাঁও খেলপথাৰত এইদৰে অনুশীলনত ব্যস্ত হৈ উঠিছে যুৱক যুৱতীসকল আৰু নিকা নিযুক্তিৰ আশাৰে এইদৰে অনুশীলনত নামি পৰিছে সকলো। হয় চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি নেতৃত্বাধীন চৰকাৰখনে ইতিমধ্যে 2 লাখ নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে নলবাৰী যি মিলন হাইস্কুল পানীগাঁও খেলপথাৰত এইসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ঘোষণা কৰিছিল 2 লাখ নিবনুৱা যুৱক যুৱতীক পুনৰ নিযুক্তি প্ৰদান কৰিব আৰু এনেধৰণে ৰাতিপুৱাৰ ভাগত এই যুৱক যুৱতীসকল ওলাই আহিছে আৰু তেওঁলোকে যি আৰক্ষী বিভাগত তেওঁলোকে নিযুক্তি পোৱাৰ যি হেঁপাহ তেওঁলোকৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। ৰাতিপুৱাৰ ভাগত তেওঁলোকে যি শাৰীৰিক অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে, এই মুহূৰ্তত সহযোগীয়ে দেখাইছে এনেধৰণে নিবনুৱা যুৱক যুৱতীসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে। যিহেতু মুখ্যমন্ত্ৰীয়ে পূৰ্বতেও নিকা নিযুক্তি দিয়াৰ যি কথা আছিল আৰু সেইমতে তেওঁ কাম কৰিছিলে আৰু এইবাৰো দেখিবলৈ পোৱা গৈছে এনেধৰণে নিবনুৱা যুৱক যুৱতীসকল এনেধৰণে শিক্ষিত যুৱক যুৱতীসকল ওলাই আহিছে আৰু তেওঁলোকে যি আৰক্ষী বিভাগত তেওঁলোকে নিযুক্তি পোৱাৰ যি হেঁপাহ আৰু তেওঁলোকে দেখিবলৈ পোৱা গৈছে এনেধৰণে শাৰীৰিক যি অনুশীলন এই শাৰীৰিক অনুশীলন ৰাতিপুৱাৰ ভাগত কৰা দেখিবলৈ পোৱা গৈছে। আৰু পোনপ্ৰথমে এগৰাকী যুৱকৰ ওচৰলৈ আহিছোঁ, যিহেতু ৰাতিপুৱাৰ ভাগত তেওঁলোকে শাৰীৰিক অনুশীলন আৰম্ভ কৰিছে। কি ক'বা আচলতে কেনেধৰণে তোমালোকে আৰম্ভ কৰিছা? ৰাতিপুৱা কেতিয়া ওলাই আহিছা? ৰাতিপুৱা 5টামান ওলাই আহিছে। দৌৰিছোঁ। কিমান দৌৰিছা? আজি 32 মাৰিছোঁ। আজি বতৰটো বেয়া হোৱা নাই। কণ্টিনিউ অহা যায়। কিমানগৰাকী আহা? প্ৰায় 30-40টামান অহা যায়। কি ক'বা মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু নিকা নিযুক্তিৰ ক্ষেত্ৰত কৈছে, পুনৰ তোমালোকে আৰক্ষী বিভাগত নিযুক্তি পোৱাৰ যি আশা হেঁপাহ আছিলে এগৰাকী শিক্ষিত যুৱক আৰু এনেধৰণে তেওঁলোকে ওলাই আহিছে। কি ক'বা আচলতে যি নিকা নিযুক্তিৰ কথা কোৱা হৈছে, তোমালোকে যথেষ্ট উৎসুকতাৰে ওলাই আহিছা, তোমালোকে শাৰীৰিক অনুশীলন আৰম্ভ কৰিছা আৰক্ষী বিভাগত তোমালোকে নিযুক্তি পোৱাৰ বাবে, কি ক'বা? মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই 2 লাখ নিবনুৱা যাতে সফল হ'ব পাৰোঁ সেই ভিতৰত। আৰু অলপমান বতৰৰ কাৰণে আমাৰ ফিল্ডখন অলপ বেয়া হয়, অলপ বৰষুণ দিলে বয়াৰ দিশে হয়, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত কাতৰ অনুৰোধ জনাইছোঁ আমাৰ ফিল্ডখন যাতে ভাল কৰি দিয়ে যেন। আৰক্ষী বিভাগত দৌৰিছা আৰু ৰাতিপুৱা কিমান দৌৰিলা? আজি 32 দৌৰিছোঁ। সদায় তোমালোকে দৈনিক এনেধৰণে দৌৰা? ধন্যবাদ জনাইছোঁ। আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে শাৰীৰিক যি অনুশীলন এই শাৰীৰিক অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত। কি ক'বা? যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে তোমালোকৰ মাজত। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিকা নিযুক্তিৰ কথা কৈছে, পুনৰ 2 লাখ নিবনুৱা নিযুক্তি দিব, যুৱক যুৱতীক নিযুক্তি দিব, শাৰীৰিক অনুশীলন আৰম্ভ কৰিছে আৰক্ষী বিভাগত নিযুক্তি পোৱাৰ বাবে, কি ক'বা? পূৰ্বৰ দৰে নিকা নিযুক্তি কৰক অসম চৰকাৰে। আৰু আমাৰ ফিল্ডৰ অৱস্থাটো বহুত বেয়া আৰু ইয়াত কোনো ধৰণৰ চৰকাৰৰ পৰা এচাপ মাতিও পৰা নাই। যি পৰিছোঁ আমাৰ লগ বন্ধু আমাৰ হাতৰ পইচাৰে আমি মাতি পেলাইছোঁ। এইখিনি যাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে অলপ সহায় কৰি দিয়ে আমাক। ফিল্ডৰ বিভাগত নিযুক্তি পোৱাৰ বাবে অনুশীলন কৰি আছোঁ। 32 আৰু 5 কিলোমিটাৰ সদায় দৌৰি আছোঁ। কিমান যুৱক যুৱতী আছে? আমি 30-40টা হ'ব প্ৰায়। ধন্যবাদ জনাইছোঁ। অন্য এগৰাকী যুৱকৰ ওচৰলৈ আহিছোঁ, কি ক'বা আচলতে? পোনপ্ৰথমতে মই অসম টাইমক ধন্যবাদ জনাইছোঁ। অসম লাইভক ধন্যবাদ জনাইছোঁ। আমাৰ এইখন ফিল্ডত সদায় 30-40জন ল'ৰা আহে ইয়াত অনুশীলনৰ বাবে। কিন্তু কি হয়, অকণমান বৰষুণতে বোকাময় পৰিৱেশৰ সৃষ্টি হয়। তাৰ মাজত আমি অনুশীলন কৰাত যথেষ্ট কষ্ট হয়। যাতে প্ৰশাসনে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণমান ল'ৰাকেইটাৰ পিনে চাই অকণমান ফিল্ডখন মেৰামতি। আৰক্ষী বিভাগত তোমালোকে হয়, আৰক্ষী বিভাগত যুঁজা কৰি আছোঁ। কিমান দৌৰিছা? 3200 মিটাৰ আৰু 5 কিলোমিটাৰ দৈনিক। পূৰ্বতে যি নিকা নিযুক্তি হৈছিল, পুনৰ নিকা নিযুক্তি আশা কৰা? নিশ্চয়। আৰক্ষী বিভাগত নিকা নিযুক্তিৰ আশাৰে আমি ইয়াত দৌৰি আছোঁ। পূৰ্বতেও 100% নিকা নিযুক্তি হৈছে, এইবাৰো আশা কৰোঁ আমি 100% নিকা নিযুক্তি হ'ব। ধন্যবাদ জনাইছোঁ। কি ক'বা? প্ৰথমতেতো মই অসম লাইভক ধন্যবাদ জনাইছোঁ।
তাৰপিছত আপোনাৰ ইয়াতে তাৰমানে অলপ বৰষুণ দিলে তাৰমানে পানী হৈ যায় আৰু মানে দৌৰিব নোৱাৰি অৱস্থা অৱস্থাৰ কাৰণে এখন ভাল পথ খেলপথাৰ খেলপথাৰৰ অভাৱ হৈছে মানে আৰু নিকা নিযুক্তিৰ ক্ষেত্ৰত কি ক'বা যিহেতু আৰক্ষী বিভাগত ওলাই আহিছা তোমালোক নিযুক্তি পোৱাৰ বাবে। নিকা নিযুক্তিতে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো দিলাকে বহুতখিনি গতিকে এইবাৰো আশা কৰোঁ আৰু নিকাই যাতে হয় আৰু মানে সেইটোৱে আৰু যাতে ফিল্ডখন ভাল কৰি দিয়ে